কাৰ্বি আংলঙৰ উত্তৰ বৰপিলৰ নতুন বজাৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু। মৃত লোকজন লংকাৰ ভালুকমাৰীৰ সঞ্জয় নাথ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে AS01JC 1837 নম্বৰৰ ট্ৰাকখনত চাউল লুট কৰি তেল পাৰ বান্ধি থকাৰ সময়তে 11,000 ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হৈছে লোকজনৰ। সঞ্জয় নাথ গাড়ীৰ মালিক তথা চালক আছিল। লক্ষেশ্বৰ দাস নামৰ লোকজনৰ ৰাইচ মিলৰ পৰা ট্ৰাকখনত চাউল লুট কৰি থাকোঁতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মানে ইয়াতে ঘটনাটো কি হ'ল মানে ৰাতিপুৱা আহিছিলে গাড়ীটো ৰাতি আহিছিলে ৰাতিপুৱা মোৰবিলাকে চাউলটো লোড কৰিছিলোঁ কৰাৰ পিছত সি মানে লাষ্ট টাইমত সি কৈ আছে যে প্লাষ্টিকটো বান্ধিব। মই কৈছোঁ ঠিক আছে আপুনি যদি বান্ধিব ওপৰত উঠিছে সি মই ওপৰত উঠি আছোঁ ৰছীটো ঘূৰাই দিবি তহঁতে তো ঠিক আছে ৰছীটো ঘূৰাই দিম। সি ওপৰত উঠোঁতে তাঁৰত লাগি গ'ল নেকি না ক'ব নোৱাৰে তাঁৰটো হিলি আছে। তাৰপিছত ওপৰত পৰি গ'ল সি পৰাৰ পিছত এই মাইকী মানুহ একজন কৈ আছে যে মানুহটো পৰি গ'ল শ্বৰ্ট খাই পৰি গ'ল তো দৌৰিখিনি মোৰবিলাকৰ ওপৰত উঠিছোঁ। উঠাৰ পিছত দেখি আছোঁ সি পৰি আছে। পিছত তলত নমাইছোঁ নমাৰ পিছতে দেখি আছোঁ সি মানে কোনো হেৰি নাই একো নাই। পিছত মাতিছোঁ মালিকক সিহঁতে আহিছে। অহাৰ পিছত এতিয়া এম্বুলেঞ্চো মাতিছে আহিছে এতিয়া আৰু ইয়াতে আছে এতিয়া পৰি আছে। এতিয়া কি কৰিব পুলিচ আহিব না কি আহিব কি কৰিব। ক'ৰ পৰা আহিছিলে গাড়ীখন আহিছে লংকা কাকিপুৰা। নামটো কি আছিলে? নামটোতো নাজানে ড্ৰাইভাৰটো। কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24।